নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ এক বিশেষ বাতৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক নিৰিবিলি প্ৰাকৃতিক মনোৰম পৰিৱেশত স্থাপিত নহতীয়া শ্ৰী শ্ৰী পীতাম্বৰ দেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱ জানখনা থানত 219 সংখ্যক আঘোণৰ নলগোৱা উৎসৱ ভাগি উলহ মালহেৰে উদযাপন কৰা হয় চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক নিৰিবিলি প্ৰাকৃতিক মনোৰম পৰিৱেশত স্থাপিত নহতীয়া শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱ জানখনা থানত 219 সংখ্যক আঘোণৰ নলগোৱা উৎসৱ ভাগি 1 ডিচেম্বৰ দেওবাৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উদযাপন কৰা হয় উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সজ্জনত যোৰহাটৰ নহতীয়া শ্ৰী শ্ৰী পীতাম্বৰ দেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱ জানখনা থানত 219 সংখ্যক আঘোণৰ নলগোৱা উৎসৱ ভাগি পালন কৰা হয় আমি জয় জয়তে আপোনালোকৰ নিউজ নাও আমি প্ৰণিপাত জনাইছোঁ আমি আচলতে আজি 219তম নলগোৱা উৎসৱ ভাগি আমি আহি আজি শেষ হ'ব হৈছে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ মায়ামৰা সম্প্ৰদায়ৰ মানুহে ইয়াত ন লগাবলৈ আহে আৰু ইয়াত এটা লোকবিশ্বাস আছে বিশ্বাসেই নহয় এইটো একদম দেখা দেখি বিশ্বাস ইয়াত যি চাকি বন্তি মনৰ অভীষ্ট কামনা কৰি যি চাকি বন্তি দিয়ে তেওঁলোকে অতি সোনকালে পায় সেয়েহে আজি ইয়াত সকলো মানুহে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত চাকি বন্তি জ্বলাইছে আৰু আমাৰ এই এটা আমাৰ ঐতিহাসিক এটা সম্পৰ্ক আছে ইতিহাস গৰকা মহাময়া বিদ্ৰোহৰ লগত সম্পৰ্ক আছে গতিকে ইতিহাস গৰকা মহাময়া বিদ্ৰোহত আমাৰ বৰবেদীৰ যি আমাৰ অষ্টভুজ গোসাঁই যি আমাৰ অত্যাচাৰ কৰিছিল সেই অত্যাচাৰৰ পাছত তেখেতক যেতিয়া ৰংপুৰত তেতিয়া তেওঁক আকৌ আহোম সৈন্যই তেওঁক নিধন কৰিছিল তাৰ পাছতে তেওঁ কৈ যোৱা মতে আমাৰ গুৰু শ্ৰী শ্ৰী পীতাম্বৰ দেৱক এই থানত অধিষ্ঠিত কৰা হৈছিল আমাৰ তাত প্ৰবাদ আছে আমাৰ তাত লোকাচাৰ আছে আমাৰ যি গুৰুৱে যাক যি কৈ যায় মানে আজ্ঞা পৰে ভক্তি আজ্ঞা নহয় কাৰ শক্তি কোনোবাই যদি আমাৰ এজন ডাঙৰে যদি আন এজনক আজ্ঞা দিয়ে সেইটো আমি নতশিৰে পালন কৰোঁ ঠিক তেনেকৈ অষ্টভুজ গোসাঁই দেৱেও আজ্ঞা কৰি গৈছিল যে পীতাম্বৰ দেৱক মই মোৰ মৃত্যুৰ পাছত বা মই ইচ্ছা হোৱাৰ পাছত তেখেতক দায়িত্বটো দিব বুলি সেইকাৰণে আমাৰ পীতাম্বৰ দেৱৰ যিটো লুকাই আছিল আহোম সৈন্যৰ ভয়ত তথাপিতো তেওঁলোকে গৌৰীনাথ সিংহৰ দিনত আহোম ৰজাই আমাক মোৱামৰীয়াসকলক আকৌ সংস্থাপন দিবলৈ আজ্ঞা কৰিছিল সেই সূত্ৰে আমাৰ তেখেতক আহোম সৈন্যই ফেন চোৱাৰ যোগেদি তাৰ পৰা আমাৰ দফলা পৰ্বতৰ পাৰৰ পৰা তেখেতক ধৰি আনি তেখেতক মাতি আনি আমাৰ দুজন গাঁওবুঢ়া যিহেতু আমাৰ সমস্যাটো আমাৰ গাঁওবুঢ়া গুৰুকাষ্ট গাঁওবুঢ়াসকলেহে আমাৰ গুৰুত্ব সকলো কৰে দুজন গাঁওবুঢ়াৰ পৰামৰ্শ মতে তেখেতক খুটিয়াপতা সত্ৰ স্থাপন কৰিছিল এই সত্ৰ হৈছে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সত্ৰৰ তৃতীয় নম্বৰ সত্ৰ আৰু শংকৰ মাধৱ গোপাল অনিৰুদ্ধ এই একেটাই আমি এক খেপ একবিনে নাইকেপ আমি খুটিয়ে আমি অসমত আমি আজি 400-500 বছৰে আমি চলি আহিছোঁ আমি শংকৰদেৱৰ কৃষ্টিৰে অনিৰুদ্ধদেৱ আগবঢ়ালে অনিৰুদ্ধদেৱৰ পাছত আমি আহি আজি আমি 219 নম্বৰত পালোহি আৰু আমি এই সূত্ৰে আমি জনাব বিচাৰিছোঁ যে আমাৰ ৰাইজে অসম চৰকাৰে আমাৰ এই ইমান ধুনীয়া পবিত্ৰ অনুষ্ঠান এটা আৰু বুৰঞ্জীয়ে গৰকা এটা অনুষ্ঠানত অহা যোৱা পথ আৰু আমাৰ যিহেতু যিবিলাক আমাৰ সা সুবিধা দিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক অতি সোনকালে এই সুবিধাটো দিয়ে লগতে আমি যিহেতু আমাৰ অনুষ্ঠান ভাগ বাৰিষা আমি আহিব নোৱাৰোঁ প্ৰায় 5 ফুট 6 ফুট পানী হৈ থাকে তেওঁলোকে যদি আমি অসম চৰকাৰক বিনম্ৰ অনুৰোধ আমাৰ কমিটিৰ তৰফৰ পৰা আমি সভাপতি হিচাপেও কৈছোঁ যাতে আমি 5 নম্বৰ আৰু 6 নম্বৰ মাজত এটা শৈলবান বান্ধি আমাৰ এই অনুষ্ঠানটো আমাক যুগমীয়াকৈ সহায় কৰে সেইকাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাক এইকণ সুবিধা দি আমাক হেৰি কৰে আৰু আপোনালোকৰ নিউজ নাওকো আমি পৰম পিতা পৰমেশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰি আমি প্ৰেৰণ কৰিছোঁ উক্ত পবিত্ৰ অনুষ্ঠানটিৰ উপলক্ষে পুৱাই বন্তি প্ৰজ্বলন কৰে জানখনাৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰঘাট সত্ৰৰ যুৱাধিকাৰ শ্ৰী শ্ৰী ৰাঘৱানন্দ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনৰ পিছতেই পতাকা উত্তোলন কৰে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সভাপতি দিলীপ দাসে পতাকা উত্তোলনৰ পিছতেই বৰাহোম গাঁৱৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰঘাট সত্ৰৰ সত্ৰাধিকাৰ সচিদানন্দ দেৱ গোস্বামীয়ে উদ্বোধন কৰে গায়ন বায়ন প্ৰদৰ্শন কৰে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা ভক্তবৃন্দই তাৰ পাছতেই ভাগৱত পাঠ অনুষ্ঠানটি
অনুষ্ঠিত কৰে। উপস্থিত ভক্তপ্ৰাণ ৰাইজে উক্ত থানভাগিত বন্তি প্ৰজ্বলন কৰি কুশল মংগল কামনা কৰে। আনহাতে এই ন লগোৱা উৎসৱলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়ালৈ 219 গছ বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানটি সফলভাৱে সামৰি পৰাত উদ্যোক্তাসকলে সমূহ অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।